ব্ৰহ্ম সমাজৰ বাৰ্ষিক অধিৱেশনত যাওঁ মোৰ এটাই মাত্ৰ লক্ষ্য যে আমাৰ ধৰ্ম আৰু বিশ্বাসক কোনেও যাতে কাঢ়ি লৈ যাব নোৱাৰে কোনেও যাতে এই কথা আমাক বুজাব নোৱাৰে যে আমাৰ টকা আছে সেইকাৰণে আমি আগত যাম আৰু আমাৰ টকা নাই সেইকাৰণে আমি পিছ পৰি যাম আমি এটাই সংকল্প আমি কিমান দুখীয়া টকা আছে নে নাই সি পিছৰ কথা কিন্তু আমি আমাৰ ধৰ্ম আৰু আমাৰ বিশ্বাসক আমি কেতিয়াও এৰি নিদিওঁ আৰু এই ধৰ্ম আৰু বিশ্বাসক সদায় আমি সাৱটি লৈ পৰমাত্মাৰ কল্যাণ আৰু আশীৰ্বাদৰ বাবে আমি কাম কৰিম শ্ৰদ্ধা ৰাইজ এই আৰণবাৰী ধৰ্ম বা এই যে আমাৰ সংস্কৃতি ই যাতে আগুৱাই যায় তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদ আৰু আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ পৰা বিভিন্ন গাঁৱত ৰকেট সেট নিৰ্মাণ কৰা হৈছে মই এই বছৰ আপোনালোকৰ 100খন গাঁৱত 100টা ধুনীয়া ৰকেট সেট নিৰ্মাণ ৰাজ্য চৰকাৰৰ পৰা কৰি দিয়াৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো কাৰ্বি আৰণবাৰীমৰ ধৰ্ম আৰু ইয়াৰ বিশ্বাসক আমি যাতে সদায় পৰিচালনা কৰিব পাৰো ইয়াৰ বাবে এটা সুন্দৰ ধৰ্মীয় থিওলজিকেল চেণ্টাৰ নিৰ্মাণৰ বাবেও মই 10 কোটি টকাৰ এটা আৰ্থিক সাহায্য আজিৰ সভাতে মই ঘোষণা কৰিছো তাৰ লগে লগে আমাৰ কাৰ্বি আৰণবাৰীমৰ যিমান পুৰোহিত আছে এই পূজাৰীসকলৰ বাবেও এককালীন প্ৰতিজন পূজাৰীৰ বাবে আজিৰ সভাত মই 10,000 টকাকৈ একোটা বিত্তীয় সাহায্যৰ বাবেও ঘোষণা কৰিছো যাতে আমি সকলোৱে লগ লাগি এই ধৰ্ম এই বিশ্বাস আৰু এই পৰম্পৰাক আমি যাতে জীয়াই ৰাখিব পাৰো পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই কাৰ্বি আৰণবাৰী ধৰ্মৰ লগত জড়িত সকলোকে আকৌ এবাৰ ধন্যবাদ দিছো কাৰ্বি আলং স্বায়ত্তশাসিত আলঙত মই দুদিনৰ বাবে আহিছিলো কাৰ্বি আলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকাৰ পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল আৰু কাৰ্বি আলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল ভেটেনাৰী কলেজ এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেন্সাৰ হস্পিটালৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল ইয়াৰ উপৰিও কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতোঁ ইয়াৰ উপৰিও কাৰ্বি আলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2টা দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ জুন মাহত মই পুনৰ কাৰ্বি আলঙলৈ আহিম আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছোঁ তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী আছে তাৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰণবাৰীমৰ দ্বিতীয় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা আজিৰ হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতিত কাৰ্বি আৰণবাৰীমৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ল প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল সুন্দৰ
সাংস্কৃতিক প্ৰদৰ্শন হ'ল মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কিন্তু এটা কথা সুধো স্যাৰ পঞ্চায়তত যি নিৰ্বাচন মানে হ'ব লাগে এই পঞ্চায়তত দেখা পোৱা গৈছে প্ৰায় ৩০০০তকৈ অধিক বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাত তেনেকুৱা নহয় বিজেপি জিলা পৰিষদ বিজেপি আৰু NDA মিলি আমি ৩৭টাত বিনা প্ৰতিদ্বন্দ্বিতাই জিকিছোঁ ৩৫টা বিজেপি 2টা AGP আঞ্চলিক পঞ্চায়ত আমি 280টা জিকিছোঁ গতিকে বাকী গোটেই সিটবিলাকত প্ৰতিদ্বন্দ্বিতা আছে ৩০০০তকৈ অধিক সদস্য জিকিছে চক কংগ্ৰেছে বহুত জায়গাত সদস্যত বেসিক্যালি এবাৰ সদস্যটো নন পলিটিক্যালো আছে গতিকে ইলেকশনৰ পিছত আমি গম পাম কোন পাৰ্টি কি কথা কিন্তু বিজেপিৰ লগত জড়িত বা বিজেপিৰ প্ৰাথমিক সদস্য প্ৰায় বহু হাজাৰে ইতিমধ্যে সদস্যৰ পদটো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে So you met Karbi literary organizations this morning. What was the discussion that was taken? They have certain requests like introduction of subject in the degree level, Karbi language. Then they want that along with English, Karbi should be, all the notification etc. should be put in Karbi language in Karbi Along. So they have a charter of demand. So I have examined it and I said that everything will be taken care of. So what about the 6th schedule special TET appointment that you have done? That appointment basically already it is going on. There is no issue. Already it is going